ৰঙানদী সাংস্কৃতিক উৎসৱ ৰঙানদী কালচাৰেল ফেষ্টিভেল যোৱা বছৰ আমি আয়োজন কৰিছিলোঁ। এইবেলিও আমি আয়োজন কৰিছোঁ দ্বিতীয় বৰ্ষৰ বাবে। অহা 18 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈকে 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে হ'ব। আৰু পহুমৰাৰ পৰা 4 কিলোমিটাৰ নিলগৰ যিখন ৰঙানদীৰ খাৰকাটি ফটাফটি ঘাটৰ নতুন দলং, সেই দলঙৰ সমীপতে হ'ব 5 দিনীয়াকৈ। আমি যিখিনি কাৰ্যসূচী ৰাখিছোঁ তাৰ ভিতৰত কেতবোৰ কাৰ্যসূচী হৈ গ'ল কংসবধ সম্বলিত পূৰ্ণাংগ ৰাস প্ৰদৰ্শন হ'ব এদিন এখন ভাওনা প্ৰদৰ্শন হ'ব। ৰঙানদীক কেন্দ্ৰ কৰি কেতবোৰ বিষয় সামৰি আমি আলোচনা সত্ৰৰ আয়োজন কৰিছোঁ। এটা দিনৰ কাৰ্যসূচীত জুবিন গাৰ্গৰ গীত আৰু নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। এনেদৰে ভালেমান কাৰ্যসূচী সামৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে 5 দিনীয়াকৈ আয়োজন কৰিছোঁ। লগতে সমগ্ৰ কাৰ্যসূচী এইবেলি জুবিন গাৰ্গৰ স্মৃতিত আচলতে আমি আয়োজন কৰাৰ বাবে প্ৰস্তুতি চলাইছোঁ। ইয়াৰ লক্ষ্য উদ্দেশ্য কেনেকুৱা ধৰণৰ? লক্ষ্য উদ্দেশ্য মানে আচলতে অন্যান্য যিবিলাক ফেষ্টিভেল হয় সেই ফেষ্টিভেলবিলাকৰ তুলনাত ৰঙানদী সাংস্কৃতিক উৎসৱ কিছু ব্যতিক্ৰম। ৰঙানদী সাংস্কৃতিক উৎসৱে গুৰুত্ব দিয়ে ৰঙানদীৰ দুয়োপাৰৰ মানুহখিনিৰ যিখিনি অৰ্থনৈতিক সামাজিক সাংস্কৃতিক বিষয়সমূহ যাতে পৰিস্ফুট হয় প্ৰতিফলিত হয় তাৰ ওপৰত গুৰুত্ব দিয়া হয়। আৰু উঠি অহা প্ৰজন্মক এটা সঠিক বাটত সাংস্কৃতিক ক্ষেত্ৰখনত যদি আগবাঢ়ি যোৱাত পথ প্ৰদৰ্শক ভূমিকা আমি গ্ৰহণ কৰিব পাৰোঁ তাৰ প্ৰতি আমি লক্ষ্য ৰাখি আচলতে এই সাংস্কৃতিক উৎসৱ আমি আয়োজন কৰিছোঁ। ইয়াতে আপোনাৰ কিমান মানুহ কেনেকুৱা ধৰণৰ সমাৱেশ হ'ব? আমি যোৱা বছৰ যেতিয়া সাংস্কৃতিক উৎসৱ আয়োজন কৰিছিলোঁ প্ৰায় সপ্তাহজোৰা, সেই সাংস্কৃতিক উৎসৱে এক অভিলেখ স্থাপন কৰিছিলে সেই অঞ্চলটোত বিশেষকৈ। আৰু তাৰ তুলনাত এইবেলি আমি আশা কৰিছোঁ সঁচাকৈ আমি যিবিলাক সাংস্কৃতিক অনুষ্ঠান আমি লৈছোঁ অসমৰ দুগৰাকীকৈ জনপ্ৰিয় যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় কণ্ঠশিল্পী সংগীতানুষ্ঠানো পৰিৱেশন কৰিব। যথেষ্ট সংখ্যক মানে ৰাইজৰ সহায় পাম বুলি আমি আশাবাদী। একজেক্ট আপোনাৰ ভেন্যুটো ক'ত হ'ব, কোন ঠাইত হ'ব? লখিমপুৰ জিলাৰ পৰা নাতি দূৰত অৱস্থিত যিখন ৰঙানদীৰ ওপৰত নৱনিৰ্মিত দলং যোৱাবেলি উদ্বোধন কৰা হৈছিলে। পহুমৰাৰ পৰা 4 কিলোমিটাৰ নিলগৰ খাৰকাটি ফটাফটি ঘাটৰ যিখন দলং সেই দলঙৰ তলতেই হ'ব। আৰু এইবেলি অলপ আমি যথেষ্ট ব্যতিক্ৰম ধৰ্মীৰে আমি কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ এইবেলি সাংস্কৃতিক উৎসৱ।